हर महादेव जय श्रीराम जय श्रीकेदा हेलो एवरीवन মই ৰাকেশ আৰু মই গৈছোঁ আমাৰ অসম নলবাৰীৰ পৰা শ্ৰীকেদা আন্ধামলে আৰু আজি আছিলোঁ আমি ইয়াত এইফালে চাব পাৰে এইফালে জাগা আমাৰ বঢ়িয়াকৈ আৰু এইফালে হনুমান মন্দিৰত আছিলোঁ আমি এইফালে চাব পাৰে হনুমান জয় শ্ৰীৰাম আৰু এই চেৰি চাওক এফালে গ'লে আমাৰ কেদাৰনাথৰ ৰাস্তাটো তো আমি ইয়াতে থাকিলোঁ ৰাতি আৰু এইফালে ভাইহঁতৰ চাইকেল টাইকেল টিপ টাপ একদম আমাৰ চাইকেল টাইকেল ৰেডি तो इतना यार बड़ा जाए देखो गाइस अब आगे लग पा सब लोग हर हर महादेव गाइस हेलो रास्ता था हाँ अरे यार हाँ फिर साहब रे गाइस ओ भाई अवस्था बेया किसी गाइस एकदम नरा है किसी बार क्या ना रास्ता अरे हर हर महादेव हर हर महादेव तो गाइस अरे साहबारे नजारा बढ़िया एकदम पहाड़र माजे माजे जाए आछे एफाले लैंडस्लाइड साहबारे अलपते माने এই রাস্তাটো গোটেই মানে ব্লক হৈ গৈছিল এফালে সাহবারে গোটেই উপৰৰ পৰা মানে একদম খহি আহি এই তলত মানে এই ৰাস্তাটো জাম হৈ গৈছিল সাহবারে গোটেই খহি যায় কিনে মানে এই নদীত পৰি গৈছে গংগাত বাপৰে বাপ মানে আগত ভয়ংকৰ ভয়ংকৰ ল্যান্ডস্লাইড হয়েছি মানে এটা চাব পাৰে গোটেই ৰাস্তা মানে জাম হৈ গৈছিল কি কম গাইজ আমি কিন্তু আমি কালিও হলো আজি হলো বতৰ কিন্তু বঢ়িয়া গাইছে একো প্ৰব্লেম নাই দে কিন্তু ই অলপমান যত বত লাগাইছে আৰু চাকাটো ফুটিল নে কেনা এতিয়া চাইকেল বঢ়িয়া না এতিয়া বঢ়িয়া বঢ়িয়া হৰ হৰ মহাদেৱ I don't wanna just get by in life before we die. Every single time, no chances to revive. তো গাইস এফালে এই ভাঙা ভাঙি ৰাস্তা দিয়া একবাৰ তলৰ পৰা ঘূৰিব তলৰ এটা ভাল বস্তু দেখাইছোঁ আপোনালোকক ইয়াৰ হৈ হৈ বঢ়িয়া বস্তু এটা দেখাই আছোঁ গাইস চাউণ্ড আপোনালোকে শুনাই পাইছে চাগে আৰে ও ভাই রাস্তা কিন্তু ডেঞ্জারাস রাস্তা গাইস আরে আরে বঢ়িয়া জুনি জুনি কেদারনাথ না একবার একবার আহি চাব গাইস সঁচাকে সুকুন সুকুন মিলতা হে ভাই জুনি জুনি কেদারনাথ নাই একবার আহি চাব মইতো আপোনালোকে ৰাস্তা ৰাস্তা গেলাই দেখি আছো না আৰু মেইন মন্দিৰটো পোৱাৰ পিছততো গাইস আৰু এটা বেলেগ লাগি যায় দেখে আছো আপোনালোকক ভাল বস্তু আরে রাস্তা চাবার কেন ডেঞ্জার ডেঞ্জার রাস্তা গাইস মানে সেরি তেরি এখন নাই ডাইরেক্ট হয়ে গেছে আরে ও ইয়া 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 আরে আরে তো আপনারা রেডি লে গাইস তোমরা দেখে আছো আপনারা উপরে আগে এফলা সাবারে আরে यार হ্যাঁ চলো এই পাথরের মাঝে মাঝে ও ভাই সাহেব ও ভাই সাহেব ও अरे यार सावरे তো গাইস ইমান ধুনীয়া প্লেচ ফটো উঠাই আছিলোঁ আৰু মই এইফালে আগত দেখি মানুহকে জাম হৈ আছিল মই ওপৰৰ পৰা দেখা পাই কিনে ভাবিলোঁ কি ধুনীয়া ফটোশ্বুট চলি আছে চাগে নহয় কোনোবা মানুহ মাৰা গৈছে ইয়াতে মানে পূৰ্বা আনছি এইফালে দাহন কৰি আছে চাব পাৰে তো মানে ইয়াৰ ফটোটো উঠা নহ'ল আৰু মানে ভাল নালাগে না এনেকৈ এনে গুচি আহিলোঁ ব'লা আগক লাগি আৰু বঢ়িয়া বঢ়িয়া ভিউ দেখাই আছোঁ আপোনালোকক তো গাইছ বঢ়িয়াকৈ এখন হোটেলত কিবা কিবি খালোঁ আৰু এফালে অলপ অলপ নাও ন বৰষুণ দি আছে কিনে বেগ কভাৰটো লগাই ল'লোঁ আৰু এফালে আমাৰ দো ভাই ৰেডি চলো ভাই চলো আৰু কুকুৰগিলা দেখাই আছোঁ ৰ'ব মোক
এই মই চানাবাৰী লৈ গ'লো হৈ গৈছা কৰে বুজকচোন কেনা কাম থাকোঁ একদম লুম চুম ভবৰা হৈ আছ ক'লো উই ক'লো এই ৰ'চ এইটো চানাবাৰী লৈ যাম মই বেগত পৰে নাই বুজিও নাপায় অসমীয়া বুজি নাপায় হিন্দীত ক'ব লাগিব গাইছ তো যাৰেগৈ আগক লাগি আৰু কাৰণ বহুত দূৰ আছে তো চলো তো ৰাস্তা চাব পাৰে গাইছ কেনাই হাল কেনাই হৰ হৰ মহাদেৱ আৰু এটা জাগা চাব পাৰে আৰে কষ্ট কিন্তু গাইছ হৈছে দেই বেধাৰ কষ্ট হৈছে কিন্তু কষ্টটো ফিল হোৱা নাই আমাৰ ইমান ধুনীয়া ধুনীয়া জাগাৰ মাজেদি যাই আছোঁ ইমান ধুনীয়া ধুনীয়া পাহাৰৰ মাজে মাজে যাই আছোঁ গাইছ তাৰে মাজেদি ইমান ধুনীয়াকৈ গংগা নদীটো বৈ গৈছে হৰ হৰ মহাদেৱ ওম নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ গাইছ বাবাক পতি ইমান সহজ নহয় বাবাক পাবাক লৈ বহুত কষ্ট কৰিব লাগিব গাইছ একদম অৱস্থা বেয়া হৈ গৈছে ইমান ওখ আপোনালোকে চাবাই পাৰে এইফালে একদমেই ডাউন এইফালে চাইকেল আনিছোঁ গাইছ সহজত হাৰ মানাত নাই গাইছ মৰি যাম গাইছ হয়তো জিংকে কি নহওক বাবাৰ দলখন ল'মেই গাইছ জিংকে কি নহওক মাত নলা আহিছে এক বটল পানী ভৰিছোঁ অলপ অলপকৈ খাই খাই আহিছোঁ গাইছ পানী একদম অৱস্থা বেয়া হৈ গৈছে হৰ হৰ মহাদেৱ তো গাইছ চাহ পাৰে এইটো এটা আহি আছে খোজকাঢ়ি এইটো চাহ পাৰে কিমান ওখ এইফালে চাহ পাৰে আৰু এইফালে আগত একদম পাহাৰত একদম মেঘ লাগি আছে চাহ পাৰে এইফালে একদম পাহাৰত মেঘ লাগি আছে ইমান ওখত আহি গৈছোঁ আমি এই চাইকেল আৰু খাবা একো নাই এই বিস্কুট পালোঁ এক পেকেট তো এই পেকেট খাব লাগিব এতিয়া আৰু যদি আগত কিবা পাওঁ চাম চাহ পাৰে গাড়ী যাবাই নোখোজে বোলে চাহ পাৰে কিমান ওখ একদম অৱস্থা বেয়া হৈ গৈছে আৰে এ ভাই কেনাই বঢ়িয়া বঢ়িয়া এটা আহিয়ে বনাই গাইছে সি খালি মেছেজত লাগি আছে এইটো পিছত এইটো মেছেজ কৰি আহিছে এইগিলাত মানে এনেকৈ মেছেজ কৰিলে ভাল নালাগে ৰক গাইছে মেছেজ কৰি আহিলে ভাল নালাগে এই তাৰ দিমাগ কাম নাই এই মাথাটো কি দা সোনকালে দেৱপুৰাক পাব লাগে আৰু পৰা আৰু প্ৰায় 30-35 কিলোমিটাৰমান আছে গাইছে আমি য'তেই আছোঁ বৰ্তমান তো খাই লওঁ সেই বিস্কুট পেকেট বৰ্তমান ইয়াতে ভাত তাত পোৱা হোটেল নাই যিহেতু আৰু উপায় নাই গাইছে আৰু এইফালে এই তিয়হ দেখিছিনে এটা তিয়ত 80 টকা 80 টকা এটা তিয়ত এবাৰ খাই লওঁ ৰ'ব গাইছ কেনে ৰাস্তা গাইছ চাহ পাৰে আগত সেই যে ওখখিনি দেখা পাইছে হয় দিনকৈ যাব লাগিব পাৰ হৈ আৰু একদম মেঘ লাগি আছে একদম বাপৰে বাপ পেটৰ খবৰ নাই বিস্কুট পেৰত বাহিৰে পানী অলপ অলপ খাইছোঁ গাইছ বাছে এতিয়া পানী চানী নাপায় না এনেকৈ একদম বেয়া গৈছে ৰাস্তা চাব পাৰে নাই একদম ডাউন এফালে চব এইফালে ইমান ওখ আৰু এইখিনি ওখততো বা জান মৰি যাব গাইছে এইখিনি ওখততো একদম জান মৰি যাব একদম বাপৰে বাপ গাইছ আহি এখন হোটেলত ৰখিছোঁ ইয়াতো খাবা একো নাই গাইছ প্ৰায় বাজিল 5:24 আৰু মোৰ ওচৰত এখন এই নাও মানকৈ ওলছি এখন গাইছ ৰামধেনু ইহঁত চাব পাৰি টিকলুমেণ্টি এখন ৰামধেনু ওলছি মোৰ ওচৰতে আৰু পূৰা একদম মেঘ আহি গ'ল আৰু একদম কুঁৱলী আহি গ'ল একদম চাৰিওফালে চাব পাৰে চাৰিওফালে কুঁৱলী আহি গৈছে একদম আৰু জলবায়ু এই পাত দিয়া এনেকৈ এই আগৰে ওপৰত পাহাৰত গাইছ অৱস্থা বেয়া হৈ গৈছে গাইছ বাপৰে বাপ তো গাইছ আমি কিমান তলৰ পৰা আছোঁ মই দেখি কিনে গাইছ পাগলা হৈ গৈছোঁ এতিয়াই এইটো ৰাস্তা চাব পাৰে এইগিলা গাড়ী আহিছে চাব পাৰে এইটো ৰাস্তা অ' ভাই চাব এইখন নাওমান বাছ এখন আহিছে দেখছি না একাত অলপ অলপ দেখা পাই এনকে আহি বৰ্তমান পাইছোঁ আৰু ইয়াৰ পৰা কিমান আপ
মানে চাইকেল চলে যাব নোৱাৰি ঠেলি নিদিব লাগিব ইনকে চালা ভিউটো চাব লাগে মজা ভিউ একদম বঢ়িয়া বঢ়িয়া একদম আৰু চাৰিবাক লাগি দেৱপ্ৰয়াগ পাবাক লাগি আৰু প্ৰায় বেছি নাই 25 কিলোমিটাৰ মান আছে চাগে আজি পাওঁ নাপাওঁ ৰিক্স নাই গাইছ ক'ব নোৱাৰোঁ চাৰিগড় পাৰাক লাগি আৰু ভৰি ভৰি একদম পুৰা একদম মাছাল একদম টাইট হৈ গৈছে ডিমা চিমা পুৰা টাইট হৈ গৈছে একদম তো চাৰিগড় আগক লাগি তো গাইছ এইফালে চাহ পাৰে ধাবাখন নামি যায় না টটা সিং দা ধাবা বোলে তো আজি আমি বঢ়িয়া আমি ইয়াতে থাকিম আজি মানে যিহেতু এইফালে চাব পাৰে ৰাতি হ'ব দিছে অলপ অলপকৈ মানে আৰু বেয়া মানে বতৰটো অলপমান বেয়াকৈ আহিছে আৰু আমাৰ আজি থাকিব পাৰিছে মানে আমাৰ যিহেতু টেনশ্যন আছে কথা নাই ন' টেনশ্যন ইয়াৰ পৰা মানে দেৱপ্ৰয়াগ 26 কিলোমিটাৰ আছে গতিকে ইয়াৰ পৰা নাযাওঁ আৰু মানে ইয়াৰ ড্ৰাইভাৰ এজনে আমাক ঠাণ্ডা দিলে এই ইয়াৰ আছে হেৰি ঠাণ্ডা তো ঠাণ্ডা খোৱাৰ পিছত কৈছে যে ৰাতি আজি ইয়াত ৰখি দিয়া তোমালোকে একো প্ৰব্লেম নাই মোবাইল চবাইল চাৰ্জ কৰিব পাৰিবা একো টেনশ্যন নাই তো আজি ইয়াত ৰাখি দিয়া মানে ৰাতিপুৱা ওলাই যাম আৰু তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ গাইছ তো 1K হ'ব যায় আছে সোনকালে 1Kটো কৰক আৰু এবাৰ ভিডিঅ'ৰ কোৱালিটি কেনে পাইছে আপোনালোকে কমেণ্ট কৰি সেইটোও জনাওক হৰ হৰ মহাদেৱ